আমাৰ ভাষাৰ যি নিৰ্মল চৰিত্ৰ সেই নিৰ্মল চৰিত্ৰটোক যাতে আমি লেখা মেলাৰ জৰিয়তে তাক অৱনমিত কৰাৰ প্ৰচেষ্টা নকৰোঁ কাৰণ অসমীয়া ভাষাৰ নিৰ্মলতা আৰু অসমীয়া ভাষাৰ এক অদ্ভুত মাদকতাই আমাৰ জাতিটোক সঞ্জীৱনী সুধা প্ৰদান কৰে যোৱা কিছুদিনৰ প্ৰতি যদি লক্ষ্য কৰোঁ বিশেষকৈ যোৱা দুটা দশকত অসমৰ কাকতসমূহত প্ৰকাশিত প্ৰবন্ধই অসমীয়া ভাষাত কিছুমান নতুন নতুন হস্তীয়া শব্দৰ আমন্ত্ৰণৰে আমাৰ ভাষাটোক কৰবাত নহয় কৰবাত বিক্ষিপ্ত কৰি তোলাৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে যিবিলাক শব্দ গোটেই অসমীয়া ভাষাৰ বিৱৰ্তনত যিবিলাক শব্দৰ কেতিয়াও স্থান নাছিল সেই শব্দবিলাককে বাহিৰা ভাষাৰ পৰা আমন্ত্ৰণ কৰি আনি ইয়াক এটা হস্তীয়া ৰূপত আমাৰ প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা এটা স্পষ্ট ধাৰণা দেখা যায় কিছুমান শব্দ আমাৰ সমাজে স্বীকৃতি নিদিয়ে কিছুমান শব্দ যি শব্দ কিছু আদৰ্শৰ সৈতে জড়িত শব্দ যাৰ লগত আমাৰ অসমৰ মাটিৰ গুণ নাই অসমৰ যি জাগাত অসমৰ বায়ুৰ গুণ নাই য'ত অসমৰ পানীৰ গুণ নাই তেনেকুৱা শব্দই অসমীয়া ভাষাৰ নিৰ্মলতাক কবাত নহয় কৰবাত নষ্ট কৰে মই ভাবো এটা ভাষাই আমাৰ বিৱৰ্তমান সংস্কৃতিক প্ৰতিনিধিত্ব কৰে ভাষাটোক নিৰ্মল কৰি ৰখা ভাষাটোক শুৱলা কৰি ৰখা আমাৰ দায়িত্ব জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাই সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ লেখনিত প্ৰকাশ কৰিও কোনো এটা পৰ্যায়তে অসমীয়া ভাষাৰ নিৰ্মলতাৰ লগত কতো বুজাবুজি কৰা নাছিল তেওঁলোকৰ লিখনিত আমি স্পষ্টভাৱে সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ দেখা পাওঁ কিন্তু ক্ষোভ প্ৰকাশৰ জৰিয়তেও এনে একোটা অসমীয়া শব্দ তেখেতসকলে ব্যৱহাৰ কৰিছিল কাৰণ তেখেতসকল প্ৰতিটো পৰ্যায়তে সচেষ্ট আছিল যে আমাৰ সমাজৰ বৰ্তমানৰ ক্ষোভে ভৱিষ্যতৰ ভাষাটোক যাতে কৰবাত নহয় কৰবাত নিৰ্মলতাটোক নষ্ট নকৰে মই বিশেষকৈ যিকোনো কথাতে আমি যেতিয়াই কিবা এটা কথা প্ৰকাশ কৰোঁ আমাৰ ভাষাৰ মাজতে সেই শব্দ প্ৰকাশ কৰা সেই ক্ষোভ আবেগক আমি একেবাৰে ক'বলৈ গ'লে চূড়ান্ত ৰূপত প্ৰকাশ কৰা শব্দও আমাৰ ভাষাৰ মাজতে লুকাই আছে আমি কাৰো পৰা ভাষা আহৰণ কৰি অনাৰ প্ৰয়োজন নাই মই ভাবো আমাৰ অসমীয়া ভাষাৰ নিৰ্মলতাই আমাক কৰবাত নহয় কৰবাত আন বহু ভাষাৰ পৰা পৃথক কৰি তোলে যেতিয়া অসমীয়া গান কোনোবাই বাহিৰত শুনে অসমীয়া ভাষাটোক বুজি নাপালেও স্পষ্টভাৱে আমাৰ গীতৰ লগত জড়িত যিটো অদ্ভুত মেলোডি তাক তেওঁলোকে লগে লগে স্বীকৃতি দিয়ে যে এই ভাষাটো আন ভাষাতকৈ বেলেগ ইয়াত মৰম জড়িত আছে ইয়াত আবেগ জড়িত আছে ইয়াত অনুভূতি জড়িত আছে অসমীয়া ভাষা নজনা মানুহ এটাইও এই ভাষাৰ ভিতৰত সোমাই থকা এই যি আমাৰ সৰলতা নিৰ্মলতাক একেবাৰে বুজি পাবলৈ সক্ষম হয়